মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 4 অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞান কিতাপখনৰ তৃতীয় অধ্যায় অসমৰ জিলাসমূহ পাঠটোৰ প্ৰশ্নখিনি আমি আলোচনা কৰিম। ইয়াৰে প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়ৰ কুৱেশ্যন আনচাৰখিনিৰ ভিডিঅ' মই আগতে আপলোড কৰিছোঁ। যদিহে তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে অথবা কমেণ্ট কৰি মোক সুধিলেও মই তোমালোকক লিংকটো দি দিম। ইয়াত 1 নম্বৰটো চোৱা কি দিয়া আছে, জিলা বুলিলে কি বুজা সুধিছে। উত্তৰটো তোমালোকে কিতাপখনৰ 21 নম্বৰ পৃষ্ঠাটোত পাবা, মানে প্ৰথম পৃষ্ঠাটোতে পাবা পাঠটোৰ। উত্তৰটো হ'ব অসম নামৰ ৰাজ্যখনক শাসনৰ সুবিধাৰ কাৰণে 34টা ভাগত ভাগ কৰা হৈছে আৰু এই ভাগ কৰা প্ৰতিটো ভাগৰ একোটা ভাগক জিলা বুলি কোৱা হয়। এতিয়া তোমালোকে কিতাপখনত চালে পাবা, কিতাপখনত কি দি আছে 27খন বুলি আছে, কিন্তু বৰ্তমান অসমৰ জিলাৰ সংখ্যা হৈছে 34খন। সেইবাবে আমি উত্তৰত লিখিছো 34টা ভাগত ভাগ কৰা হৈছে। 2 নম্বৰটো চোৱা, অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান সুধিছে। গতিকে ইয়াতো তোমালোকে এইটো উত্তৰ লিখিব লাগিব, অসমত জিলাৰ সংখ্যা হ'ল বৰ্তমান 34খন, আৰু যদি সেই কিতাপৰ মতে লিখা তেতিয়া তোমালোকে 27খনেই লিখিব লাগিব। 3 নম্বৰ চোৱা কি দি আছে, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলা কেইখনৰ নাম তোমালোকক লিখিবলৈ দিছে। উত্তৰটো তোমালোকে কিতাপখনৰ 48 নম্বৰ পৃষ্ঠাত পাবা। উত্তৰটো হ'ব বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলা কেইখনৰ নাম হ'ল বাক্সা, চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ। 4 নম্বৰ দিয়া আছে মাজুলী অসমৰ কোন জিলাত অৱস্থিত। এইটো তোমালোকে কৰিব নালাগে, বৰ্তমান মাজুলী নিজেই এখন জিলা। 5 নম্বৰটো দিয়া আছিল নামৰূপ অসমৰ কোনখন জিলাত অৱস্থিত আৰু এই ঠাইখন কিয় বিখ্যাত সুধিছে। উত্তৰটো তোমালোকে কিতাপখনৰ 24 নম্বৰ পৃষ্ঠাত পাবা। উত্তৰটো হ'ব নামৰূপ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত আৰু এই ঠাইখন কিয় বিখ্যাত সুধিছে। গতিকে তোমালোকে লিখিব লাগিব নামৰূপত ৰাসায়নিক সাৰৰ কাৰখানা, পেট্ৰকেমিকেলছ উদ্যোগ আৰু তাপবিদ্যুৎ কেন্দ্ৰ আছে বাবে এই ঠাইখন বিখ্যাত। উত্তৰটো তোমালোকে কিতাপখনৰ 24 নম্বৰ পৃষ্ঠাটোত ভালদৰে পঢ়িলে পাবা। 6 নম্বৰটো চোৱা কি দিয়া আছে, অসমৰ ৰাজধানী চহৰখন কোনখন জিলাত অৱস্থিত সুধিছে। উত্তৰটো তোমালোকে কিতাপখনৰ 30 নম্বৰ পৃষ্ঠাটোত পাবা। উত্তৰটো হ'ব অসমৰ ৰাজধানী চহৰখন কামৰূপ মহানগৰ জিলাত অৱস্থিত। মনত ৰাখিবা, কামৰূপ মহানগৰ জিলাত অসমৰ ৰাজধানী চহৰখন অৱস্থিত। 7 নম্বৰ চোৱা কি দিয়া আছে, অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি সুধিছে। উত্তৰটো তোমালোকৰ কিতাপখনৰ 31 নম্বৰ পৃষ্ঠাটোত পাবা। উত্তৰটো হ'ব অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম হ'ল গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। 8 নম্বৰ চোৱা কি দিয়া আছে, পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি সুধিছে। উত্তৰটো তোমালোকে কিতাপখনৰ 32 নম্বৰ পৃষ্ঠাটোতে পাবা। উত্তৰটো হ'ব পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম হ'ল হাজো। 9 নম্বৰ দি আছে কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম হ'ব সৰ্থেবাৰী। উত্তৰটো তোমালোকে কিতাপখনৰ একেবাৰে 34 নম্বৰ পৃষ্ঠাৰ শেষত পাবা। 10 নম্বৰ দি আছে অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত কৰা হয়। উত্তৰটো হ'ব অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত কৰা হয়। উত্তৰটো তোমালোকে কিতাপখনৰ 30 নম্বৰ পৃষ্ঠাটো পাবা। 11 নম্বৰটো চোৱা কি দিয়া আছে, মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানখনৰ নাম কি সুধিছে। গতিকে তোমালোকে লিখিবা মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানখনৰ নাম হ'ল বৰদোৱা। তাৰপিছত সুধিছে এই ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত। উত্তৰটো লিখিবা তোমালোকে, এই ঠাইখন মানে বৰদোৱা অসমৰ নগাঁও জিলাত অৱস্থিত। কিতাপখনৰ 29 নম্বৰ পৃষ্ঠাটোত ইয়াৰ উত্তৰটো তোমালোকে পাবা। 12 নম্বৰটো চোৱা কি দিয়া আছে, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী কিয় বিখ্যাত সুধিছে। উত্তৰটো লিখিবা তোমালোকে এনেদৰে, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জন্ম হৈছিল, সেইবাবে এই ঠাইখন বিখ্যাত। উত্তৰটো তোমালোকে কিতাপখনৰ 38 নম্বৰ পৃষ্ঠাটোত পাবা। 13 নম্বৰ চোৱা কি দিয়া আছে, অৰুণাচল প্ৰদেশলৈ যাব পৰা এটা প্ৰৱেশ পথৰ নাম লিখিবলৈ দিছে। উত্তৰটো তোমালোকে কিতাপখনৰ 38 নম্বৰ পৃষ্ঠাটোতে পাবা। উত্তৰটো হ'ব অৰুণাচল প্ৰদেশলৈ যাব পৰা এটা প্ৰধান প্ৰৱেশ পথৰ নাম হ'ল বান্দৰদোৱা, বা এনেদৰেও লিখিব পৰা বান্দৰদোৱা অৰুণাচল প্ৰদেশলৈ যোৱা এটা প্ৰধান প্ৰৱেশ পথ। উত্তৰটো 38 নম্বৰ পৃষ্ঠাটোত দিয়া আছে। 14 নম্বৰটো দিয়া আছে, ডম্বুবাছ নামৰ ঔষধ শৃংগটো অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। উত্তৰটো লিখিবা এনেদৰে, ডম্বুবাছ নামৰ ঔষধ শৃংগটো অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত।
উত্তৰটো কিতাপখনৰ 41 নম্বৰ পৃষ্ঠাটোত দিয়া আছে। তাৰপিছত চোৱা 15 নম্বৰ দিয়া আছে হাফলং কোন জিলাৰ সদৰ ঠাই সুধিছে। উত্তৰটো লিখিবা তোমালোকে হাফলং ডিমা হাছাও জিলাৰ সদৰ ঠাই। উত্তৰটো দিয়া আছে কিতাপখনৰ 41 নম্বৰ পৃষ্ঠাটোত। 16 নম্বৰটো চোৱা কি দিয়া আছে বড়ো সাহিত্য সাহিত্য পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোনখন ঠাইত আছে সুধিছে। উত্তৰটো তোমালোকে এনেদৰে লিখিবা বড়ো সাহিত্য সাহিত্য পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোকৰাঝাৰ জিলাত আছে। উত্তৰটো দিয়া আছে কিতাপখনৰ 44 নম্বৰ পৃষ্ঠাটোত। 17 নম্বৰ কি দিয়া আছে চোৱা পাটবাউসী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। উত্তৰটো লিখিবা তোমালোকে পাটবাউসী সত্ৰখন শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। উত্তৰটো 35 নম্বৰ পৃষ্ঠাটোত দিয়া আছে। তাৰপিছত চোৱা 18 নম্বৰ কি দিয়া আছে তলত দিয়া ঠাইবোৰ কোন জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখা। ইয়াত আমাক কিতাপখন ভালদৰে চাবা। কিতাপখনৰ 18 নম্বৰ প্ৰশ্নটো ইয়াত সুধিছে যে তলত দিয়া ঠাইবোৰ, তলত আমাক এই ঠাইবিলাকৰ নাম দিয়া আছে, এই ঠাইবিলাক কোনখন জিলাত অৱস্থিত সুধিছে আৰু এই ঠাইকেইখন কিয় বিখ্যাত সেইটো তোমালোকক লিখিবলৈ দিছে। গতিকে প্ৰথম দিয়া আছিল জাতিংগা, সেইবাবে আমি জাতিংগাটো লিখিম। জাতিংগাটো চোৱা জাতিংগা হ'ব জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখিবলৈ দিছে। গতিকে লিখিবা জাতিংগা নামৰ ঠাইখন পক্ষী নিৰীক্ষণৰ বাবে বিখ্যাত। উত্তৰটো 41 নম্বৰ পৃষ্ঠাত পাবা। তাৰপিছত দিয়া আছে সূৰ্য পাহাৰ। গতিকে সূৰ্য পাহাৰ লিখিবা শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত আৰু কিয় বিখ্যাত শ্ৰী সূৰ্য পাহাৰ পুৰণি ভাস্কৰ্যৰ বাবে বিখ্যাত। 37 নম্বৰ পৃষ্ঠাটোত উত্তৰটো দিয়া আছে। তাৰপিছত চোৱা কি দিয়া আছে দ পৰ্বতীয়া দিয়া আছে। গতিকে দ পৰ্বতীয়াটো এনেদৰে লিখিবা দ পৰ্বতীয়া শোণিতপুৰ জিলাত অৱস্থিত। কোনখন জিলাত অৱস্থিত শোণিতপুৰ জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখিবা দ পৰ্বতীয়া শিলৰ তোৰণ অসমৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন। তাৰপিছত দিয়া আছে পাথৰিঘাট। পাথৰিঘাট লিখিবা পাথৰিঘাট দৰং জিলাত অৱস্থিত। পাথৰিঘাটত ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ হৈছিল বাবে বিখ্যাত। তাৰপিছত দিয়া আছে তিতাবৰ। তিতাবৰ লিখিবা তিতাবৰ যোৰহাট জিলাত অৱস্থিত। তিতাবৰত ধান আৰু ৰেচম গৱেষণা কেন্দ্ৰ আছে। তাৰপিছত চোৱা কি দিয়া আছে দুলীয়াজান। দুলীয়াজান লিখিবা দুলীয়াজান ডিব্ৰুগড় জিলাত অৱস্থিত। দুলীয়াজানত খাৰুৱা তেলৰ উদ্যোগ আছে। তাৰপিছত দিয়া আছে শুৱালকুছি। গতিকে শুৱালকুছি লিখিবা শুৱালকুছি কামৰূপ গ্ৰাম্য জিলাত অৱস্থিত। শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত। উত্তৰটো কিতাপখনৰ 32 নম্বৰ পৃষ্ঠাটোত দিয়া আছে। তাৰপিছত 19 নম্বৰ দিয়া আছে তলত দিয়া ঠাইবোৰৰ ওপৰত এটি টোকা লিখা। ইয়াত আমাক কেইখনমান ঠাইৰ নাম দিয়া আছে, এই ঠাইকেইখনৰ ওপৰত এতিয়া আমাক টোকা লিখিবলৈ দিছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে পাঠটো ভালদৰে পঢ়িবা আৰু কৰিবলৈ চেষ্টা কৰিবা আৰু যদিহে নোৱাৰা মোক কমেণ্ট কৰি সুধিবা, মই তোমালোকক এই কুৱেশ্যন কেইটাৰ উত্তৰকেইটা আমি কৰি দিম।